আজি মোৰ লগত স্পেচিয়েল গেষ্ট যেনেকৈ আপোনালোকে থাম্বনেইল দ্বাৰা গম পাইছে পাৰে মিষ্টাৰ থানলং আজি মোৰ চেনেলতে জইন কৰিছে আৰু মই আশা কৰিছোঁ আৰু বিশ্বাস কৰিছোঁ তেওঁৰ দ্বাৰা আমি সকলোৱে ব্লেছ হ'ম ইনকাৰেজ হ'ম আৰু এটা চেলেঞ্জিং মেছেজটো আনিব আমাৰ লগৰ মাজতে চ' মই বেছি সময়টো নাই ল'ম কিন্তু তাৰ নিজকে নিজৰ ইণ্ট্ৰডিউচ কৰিবলৈ সময় দিম মই ক'লেতো কম বেছি হ'ব পাৰে চ' ছাৰ থানলং প্লিজ আপুনি আপোনাৰ বাৰতে আপোনাৰ চাৰ্চ আৰু আপোনাৰ এডুকেশ্যন বাৰে অলপমান কওক আৰু থেংক ইউ মোৰ লগতে জইন কৰাৰ কাৰণে আপোনাৰ সময় দিয়াৰ কাৰণে প্লিজ থেংক ইউ থ্যাংক ইউ বহুত বহুত ধন্যবাদ আছে আপুনি মাতাৰ কাৰণে আৰু মই ভাবি আছোঁ মই বহুত শিকি পাম আপোনাৰ আমাৰ ইণ্টাৰেকশ্যন পৰা আৰু মোৰ নিজৰ ইণ্ট্ৰডিউচ কৰিম মোৰ নাম আপুনি কোৱা নিচিনা থানলং কাঞ্চন মই লংটংটোৰ পৰা আছোঁ মোৰ থিঅলজিকেল ষ্টাডিজ মই কহিমাতে কৰিছোঁ মাষ্টাৰ অফ থিঅলজি কৰিছোঁ প্ৰেক্টিকেল থিঅলজিতে মাষ্টাৰ কৰিছোঁ আৰু এতিয়া ইউথ লিডাৰ হৈ কিনে মই মিনিষ্ট্ৰীতে আছোঁ আৰু এইটোৱে আছে মই এতিয়া ইয়াতে অহা মোৰ ভাৱনাতে আছে মই বহুত শিকি পাম আমাৰ ইণ্টাৰেকশ্যন পৰা আৰু I strongly believe so many things will be new for me or reminded again. So thank you so much for having me here. Yeah. Okay, so apni কৈছে যেনেকা কহিমা কৈছে কোনটো কলেজ কিবা কৰিব পাৰিব কহিমাতে মই জুবজা টাউন ডিমাপুৰ পৰা গ'লে কহিমা নপুংচাবতে আছে জুবজা টাউন গৈ কিনে টাউন আছে তাতে Shalom Bible Seminary গৈ কিনে আছে এটা ৱেল নন আছে এইটো কলেজটো সেমিনাৰী স্পেচিয়েলি তাতে ৰিচোৰ্চ চেণ্টাৰ এনেকুৱা লাইব্ৰেৰী এণ্ড বহুত ডাঙৰ প্ৰজেক্ট বনাই কিনে অপেনিং কৰিছে তো আপুনি গম পাব লাগিব চ' আপুনি BTH আৰু MTS একটা কলেজ কৰিছে না দুটা কলেজ এয়া সব মোৰ 8 বছৰ মই তাতে পঢ়িছোঁ BTH 2015 লৈ কিনে 2023 টা মই তাতে আছিলোঁ পুৰা মাষ্টাৰ 8 বছৰ তাতে পঢ়ি কিনে আহিছোঁ কলেজ নাই ঘৰ নিচিনা ঘৰ চিন্তা বি জানে পুৰা ওকে থ্যাংক ইউ সো মাচ সো এটা আপুনি MTS কৰাৰ পাছতে কি ডাইৰেক্ট মিনিষ্ট্ৰী জইন কৰিছা না কিমান চাল হৈছে মিনিষ্ট্ৰী কৰা মিনিষ্ট্ৰী পৰা মোৰ এতিয়া 3 বছৰ হ'বলৈ হৈছে 2 বছৰ কমপ্লিট হৈ গ'ল 3 বছৰ ডেট হিচাপে 3 বছৰ হ'ব হৈ আছে আৰু এতিয়া মিনিষ্ট্ৰী জইন কৰাৰ আগতে অলপ অহা যোৱা কৰিছোঁ লোকেল চাৰ্চেছে ভিজিট কৰিছোঁ অলপ কালচাৰ এৱেৰনেছ বাহিৰে অলপ ঘূৰিছোঁ তাতে আছিলে বহুত বস্তু শিকি পাইছোঁ তাতে আৰু মোৰ কাৰণে বহুত ডাঙৰ এটা ৰিফ্ৰেছিং মুমেণ্ট আছিলে দোজ ডেইজ কিন্তু ক'লে মই কলেজটো ওলাইছোঁহে আৰু তাতে অহা যোৱা কৰাতে বহুত বস্তু শিকি পাইছোঁ তো এতিয়া আপুনি কোৱা নিচিনা চাৰ্চতে অলপমান অহা যোৱা এবাৰ এৱেৰনেছ কেম্প এৱেৰনেছ এতিয়া মই বি দেখিছোঁ আৰু কিছুমান প্ৰগ্ৰামত আপুনি মোকে বি আমি বি লগতে গৈছিলোঁ চ' মই আপোনাৰ ডিজায়াৰ আৰু এটা হাৰ্ড ৱৰ্ক কমিটমেণ্ট আৰু এটা হাৰ্ড ফৰ আৱাৰ পিপল তো মই দেখি পাইছোঁ আমি লগতে থাকা আৰু মই আপোনাৰ ভিডিঅ' আপোনাৰ কামটো গম পাই তো আপুনি এইটো কি মানে ইমান মটিভেট কৰিছে মানে টায়াৰলেছলি আপুনি কাম কৰি আছিল ন ইউথৰ মাজতে আমাৰ চাৰ্চেছে চ' কিয়ে মটিভেট কৰিছে হোৱাট মানে কিয়ে আপোনাক ইমানটোক মানে মন বিহাই গৈ আমি না কিয়ে মানে আপোনাক ইমানটোক মটিভেট কৰিছে এইটো কাম কাৰণে বা ইউথৰ মাজতে স্পেচিয়েলি কাম কৰিব কাৰণে ইণ্টাৰেষ্টিং কুৱেশ্যন এটা মোটিভেশ্যন যেতিয়া আমি কথা পাতে obviously Jesus Christ he himself is the inspiration and also motivator so basically আমি মানুহক বি শুনে আৰু আমি বি মানুহকে কয় যে youths বিলাক to future leaders বিলাক আছে কৈ কিনি and so যদি ঈশ্বৰ যীশু খ্ৰীষ্ট যদি আমাৰ কাৰণে মৰিছে সব কাৰণে যদি মৰিছে তেনেহ'লে obviously Christ died for young men and women also and therefore to talk about Jesus Christ to these future leaders politically হ'ব পাৰে business line হ'ব পাৰে God is God and so itu বস্তুতে মানে motivate কৰে মোৰ কাৰণে যে we must talk about the death and resurrection of Christ to people especially আমাৰ age or নহ'লে বা আমাৰ সৰু হ'ব পাৰে আমাৰ পৰা ডাঙৰ হ'ব পাৰে
কিন্তু ঈশ্বৰৰ গুড নিউজ যোনটো আছে ইণ্টেনচিভ গুড নিউজ যোনটো আছে আমি কথা পাতিবলৈ মানে চ' বেচিকেলি Christ himself is a motivator. So here motivate কৰি কিনে অহা যাব I don't know বেলেগকে একটা শান্তি লাগে যেতিয়া কথা পাতে মেন উইমেন যেতিয়া আমি কথা পাতে অথবা আমি নিজে আমি লৌকিক বুজিছো so you know the taste of young people their mind their thoughts itu most enroll the যিমান আমি কথা পাতে আমি ইমান শিকি পাই that itself is motivation it will be a motivation as you learn to learn more about God and also about what they think and then the philosophy that they have shaped for themselves itu bustu bahut bujibla pai to mane interesting ase those are the motivation credit goes to Jesus Christ obviously yeah thank you apni iman bhagi explain korise about the like Jesus Christ no the main motivator or the source of encouragement of course manu ke sare discourage hai manu e inspire kar limit ase ki Jesus Christ who gave his life to all the people for all human beings so thank you so much it will create a reminder ase akha kris aru amar as a Christian no itue amar great ekta source of encouragement ho raha hai ki le Jesus Christ no khali iye preach kore kone kintu ta nijor jibon bi dise so this is a very great and I mean timeless source no Yes. priceless source amar spiritual life can be or plus intellectual or social life anything like no I mean Jesus Christ fine thank you so much very so এতিয়া আপুনি উঠনি কোৱা যে আপুনি বহুত চাৰ্জ দি গৈছে তো এনি ইয়াত আছে নে কিমান টা চাৰ্জ কৰিছে লিষ্ট মেন ভিজিট কৰিছে কিমান টা চাৰ্জেছ নে approximately exact to মই নিজৰ নাম পাহৰিছো লিখা আছে মোৰ ডেইলি পাৰ্সোনাল ডেইলিতে কিন্তু কলেজ থাকা দিন দিবি ইন্টাৰ্নশ্বিপ কাৰণে আহে আমি তো এইটো টাইম দিবি আমাৰ এছ'চিয়েশ্যনতে কথা পাতি কিনে ঘূৰা-ঘূৰি কৰিছোঁ ইউথ কেম্প অৰ্গেনাইজ কৰি কিনে তো এইটোতো চব মিলাইলে এপ্ৰক্স 1920 কিবা ইউথ প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছে নহ'লে বা কথা পাতিছোঁ ইণ্টাৰেক্ট কৰিছোঁ ইউথৰ লগতে 1920 কিবা এটা হ'ব बहुत डाउन नंबर है ऑफ कोर्स 1920 को यूथ ब्लॉक तो मोर देन यूथ ब्लॉक एवरी कैंप दे अपना कम रहे 40-50 तो थके सो प्रोडक्टिव विजिट्स थके ऑफ कोर्स numbers भी मैटर करे but our main focus on number level but the spiritual growth the growth or the quality of the teaching or the growth no interaction quality interaction yes so अपनी जगह कैसे कि अपनी इमान यूथ ब्लॉक इंटरेक्ट करिसे तो of course আমি exact আমি human mind exactly মানে read কৰিব নোৱাৰে but at least আমি গম পাই ন by hint by kind of observation তো আমি গম পাই কি there are certain struggles or challenges among the youth আমাৰ churches বিলাকতে so আপুনি ইটো ইমান ভিজিট কৰা সময়তে বা I mean interaction সময়তে কিবিলাক like some of the key or the main challenges by struggle youth বিলাক মাজতে it can be spiritual by biblical no by doctrinal issue maybe intellectual cultural social no it can be any form like challenges can be in any form so apuni kison point of view payoni what are some of the struggles or the challenges that youth are facing in our churches very important part not a question of no recall board jumping or important question is the struggles our young people are going through in their life present in this age they do they are kind of finding difficulties in differentiating their spiritual life and their social life. It would be that they differentiate kuda kan kosto pai ase. Ile kole as young men and women, ami life to amelo enjoy kuda kane ami bisare. And in the process of fun and enjoyment, we ignore the growth of spiritual life. Itu busitu bo our personally my these 2 years now it was the more observe the growth spiritually very apni juntu church bhi jao manu etu kotha kobo youths are very less attendance church de aha church attendance no again ami etu noy je church se ahile spiritually growth hoy nole ba nahile growth no hoy etu kotha to noy kene एक साइन আছে এটা very visible sign na ami tate gom pai mane how thirst and hunger you are for the word of God. Yes. It a youth level
মোৰ so far my observation বাকি কি observe কৰিছো গলে এটো thirst আৰু hunger টো নাই word of God টো শুনিবলৈ কাৰণে নহলে বা এটা আপনি এনে ইউটৰ লগতে you know spiritual growth কাৰণে আপনি বহক আৰু হুদক what is salvation they won't have any answer for that. The reason is because they are very you know let us not conclude that we are you know very spiritually mature in a guy we took but being you know youth leader serve police with one in Kuala Lumpur আমি বহুত পাৰে নহলে বা জানে কৈ বুলি কোৱা নহয় not in that sense of course কিন্তু আমি as leader আমি তো বস্তু অবজার্ভ কৰিলো মানুহৰ গ্ৰোথ কেনেকৈ আৰু as leader আপোনাৰ আপনি মানুহকে অবজার্ভ কৰিলে আপনি গম পাব as church leader চাৰ্চে আহিলে আমি বহুত মন ভাল লাগে ইটো বস্তুটো নাই মানে ইটোতে গম পাই মানে এন্টি হাংগাৰ আছে এন্টি থাৰ্ষ্ট আছে কিন্তু এন্টি নিজে বিচাৰিবলৈ কাৰণে অলপ কষ্ট পায় ইটো বহুত ডাঙৰ চ্যালেঞ্জ among young men and women ইটো বস্তুটো দেখি আছো আৰু ইয়া socially বি ইটো আছে যদি চাৰ্চে যদি এক্টিভ নহয় নহলে স্পিৰিচুৱেলি যদি আমি ঠিক নাথাকিলে socially obviously এফেক্ট হ'ব ইটো বস্তুটো আছে বুলি আৰু এটা intellectually you know I was trained and I was told by my teachers that young people that we are going to you know educate or we are going to lead them they are going to be more smarter than us and that is true they are very very smart আপনার পর মূল পর স্মার্ট আছে এন্টি কিন্তু to some extent you know আমি আন্ডার কানে রাস্তাটো দেখাবলৈ কাৰণে আমি জানিব লাগে এইটো মানে বহুত ডাঙৰ চ্যালেঞ্জ spiritual line spiritual line everything starts from you know আপনার relationship with God আপনার relationship ইশ্বৰতে কেনেকৈ থাকিব ইটো হিচাপে আপুনি স্পিৰিচুৱেলি গ্ৰোথ কৰিব আৰু ইটো নিচিনাহে মানে আমাৰ কমিউনিটি সোশ্যাল লাইফ যি আছে এইটো বস্তুটো ডাঙৰ এইটো বস্তুটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আপুনি সুধি থকা আছে আপুনি ৰাইটলি কৈছে কি যদি আমাৰ ৰিলেশনশিপ উইথ গড না ঈশ্বৰৰ ৰিলেশনশিপ ভাল আছে বলে বা উপৰৱালাৰ লগতে এই নিচেৱালাৰ লগতে ৰিলেশন কথা obviously যদি আমি উপৰৱালাৰ ফেল হৈ যায় মিন্স নিচেৱালাৰ লগতে ইটো লাইক হিপোক্ৰেটিক লাইফ মেক দ্যাট মিসআন্ডারস্ট্যান্ডিং সো ভেরি ইম্পর্টেন্ট পয়েন্ট আমাৰ ৰিলেশনশিপ উইথ গড চালক স্যার আপনি বহুত ভাল একটা ফার্স্ট পয়েন্ট যেটা কৈছে কি না ইট লাগে ডিফারেন্সিয়েট কৰিব পাৰে বিটুইন সোশ্যাল এন্ড স্পিৰিচুৱেল লাইফ আৰু আমি সোশ্যাল আৰু স্পিৰিচুৱেল লাইফটো আমি অফ কোর্স মানে ভাগ বিদুৰে বা এইটো মানে হেণ্ড টু হেণ্ড লগতে যায় স্পিৰিচুৱেল লাইফ যদি বিয়া হৈছে বলে আমাৰ সোশ্যাল লাইফ অটোমেটিক বিয়া হ'ব আমাৰ সোশ্যাল লাইফ বিয়া আছে দেন আমাৰ স্পিৰিচুৱেল লাইফ হ'ব you know of course but so like this it depends on how we prioritize you know sometimes like there are two extreme group like of people মানে youth বা কিতিয়া one no social কি বহুত prioritize বা first এপিনে আৰু spiritual line বা spiritual life last you know প্ৰাৰ্থনা হওক বাইবেল ৰিডিং হওক চাৰ্চ last এপিনে so কেনেকা আপনি মানে রিকনসাইল কৰিব বা কেনেকা আপনি এনকারেজ কৰিব এইবিলাক ইয়াতে মানে বা কেনেকা বেলেন্স কৰিব আমাৰ স্পিৰিচুৱেল লাইফ ফাৰ্স্ট ৰিডিং দেন দ্য ৰেস্ট কাম লেটাৰ তো আপনি কিবা ক'ব পাৰিবনে এটা আপনি সুধি থকা নিচিনা prioritize কৰাটো না prioritize কৰাটো for young men and women it is very very much important to prioritize the church and the word of God যদি আমি যদি এইটো বস্তুটো ডিফাৰেন্সিয়েট কৰিব নোৱাৰে চাৰ্চ আৰু নহলে বা স্পিৰিচুৱেল গ্ৰোথ আৰু you know our living style যদি ডিফাৰেন্সিয়েট কৰিব নোৱাৰিলে we are going to be you know in danger আমি বহুত ডেঞ্জাৰ জাগাতে আমি থাকি যাম এইটো কাৰণে prioritize কৰাটো আপনার personal life যোনটো থাকি আছে ইটো most importantly আপনার spiritual growth to prioritize কৰিব লাগে very very importantly again please don't misunderstand me you know when I say you know we need to prioritize itu মই যেটা কৈ আছো আপনি misunderstand নাই কৰক যে you know you may ask question kind of you know he নিজেটো কিমান spiritually growth আছে বা এলি ইটো কোৱেশ্চনটো আপনি সুধিব পাৰে কিন্তু I'm not claiming myself as you know very great person but কিন্তু prioritize কৰাটো কৈছো যে আমি as young men and women আমি very very বেলেগ যিমান দি বস্তু আছে এইটো অলপ ওপৰতে আমাৰ বাইবেল হ'ব লাগে নহলে বা আমাৰ যীশু খ্ৰীষ্ট হ'ব লাগে that is something you know very very important সবৰ জীৱনতে আপোনাৰ জীৱনতে হ'ব পাৰে আপোনাৰ জীৱনতে হ'ব পাৰে মোৰ জীৱনতে হ'ব পাৰে সবৰ জীৱনতে মানে ঈশ্বৰকে ফাৰ্স্ট সপ্ৰা গতি সবে থোৱাটোহে আমি prioritize কৰিব লাগে that's what I think
Yeah, this is what Christians are called to do. Yes. But first in the race. Yes. और अपने एक बहुत इम्पोर्टेंट नोट कुछ की है लाइक हमार सोसाइटी ने मोई भी हुई पर बहुत एक समय में मोई भी इन्हें का असली इन्हें का इन एटीट्यूड इन्हें कि निजे भी स्पिरिचुअल लाइफ से किन्हें का से मुझे हिकाय ऐसे और निजे भी क्या पास्टर के लिए भी किन्हें का इन्हें हो पाए मैं युद्ध के लिए किन्हें हो पाए but when we look at the Bible the principles now to live a holy righteous or blameless life itu खाली पास्टर प्लान करे वन है भाई लीडर सो क्रिश्चियन करे ना Yes. itu kami puji बोला है jadi aku mau pakai oh it is not only for the leaders but to live a holy and righteous life is for all of us all the believers oh apne बहुत rightly point out किया itu बहुत important is especially young men and women no do not just be just like bro kind of culture we are living so when but we fail to understand that to live a holy and righteous and blameless life is for all the believers not only for the pastors and leaders very good point sir so I mean of course it is spiritual life I mean priorities going to of course it will all start with the Bible Yeah. যদি আপনি বাইবেল না জানেন যদি আপনি কালি এক্সাম দিব গেছে আপনি বুক কি আছে না কিন্তু আপনি কি লিখিব তো in that sense our Christian life to be spiritual life just partner করে নিবা রাতি partner করে start করে না it begins with God relationship with God and our corporate relationship cannot build up with the Bible so how will you explain or like how will you encourage all of us to build a spiritual life in their life but biblically no cannot save The way মই discipline কৰে নহলে বা মই কি try কৰো মোৰ spiritual growth কৰে মানে the first thing that I do is devotion no? Bible পড়াতো আমি যদি Bible নপঢ়িলে আমি we are you know in terms of spiritual growth আমি zero therefore maintaining for us spiritual growth আমি Bible reading maintain কৰিব লাগিব আৰু যিমান পাৰে আমি Bible গম পাবলৈ চেষ্টা কৰোঁ and when you read Bible I'm not saying you know আপনি first initial age তে নহলে initial years তে আপনি you just read and then habit কৰি লওক না habit কৰি লওক আপনি study নকৰিলে কি আপনি reading and studying to beleg to reading or at least reading start with 1 year apni habit kori lo etu enaka habit korok mane apni etu one morning if you skip egrati po jodi Bible skip kore apnar mon ekta likhabo lage na kiba ta miss hoy gol na etu point na mi punchbo lage tetia he ami mane etu habit to continue kori ni jay gole mane ami spiritually আমি গ্রোথ হব আৰু বাইবেলটো আমি বহুত ইম্পৰ্টেন্ট আমি জানিব লাগে and lot of young men and women we don't have time to মই church visit youth developতে যাইটো কথা বল we don't have time to read Bible আমি ইমান বিজি হৈ গ'ল দুনিয়াতে মানে আমাৰ লগত বাইবেল পঢ়িবলৈ কাৰণে সময় নাই টাইম নাই এইটো বস্তু এনেকা জেনাৰেশ্যন আছে so young men and women we really need to be careful আমি to habit থাকিব লাগিব so that we can defend ourselves, our faith, our belief. Now, if you say if you claim yourself as Christian, then you must know how to defend who is Jesus Christ. Spiritual growth Bible reading is important. Spiritual growth. I don't know whether I'm shooting on right. Yes, Target tick way is in target of course. Starts with the reading Bible. No? Yeah. Bible without reading something, how can we know about something? Yeah. Our experience or other teachings may say many things, but kita personally encountered with directly with the word of God. Sorry, Bible dia ini kan with straight reason and purpose. Now, jita apni Bible puribo. Bible says the Bible or scripture Hindu Asam 666 book is the breath of God. And when you talk about breath, it's a living. And so the point is, you must let this living word of God live your life. जितना अपना कने बाइबल है अपना जीवन लिख करो ना अपनी डिस्करेज नहीं हो अपनी फेल होले भी मेन ह्यूमन बीइंग असो हमें फेलियर होय जीवन ले इनका अपनी डिस्करेज नहीं हो इमान अपनी दुख करू लगे इमान नहीं हो माने itu busitu jinda
কিলে ক'লে আমাকে জিন্দা দায়িত্বহীন লিড কৰি আছোঁ নহ'লে জিন্দা মানুহে আমাকে লিড কৰি আছোঁ ন সেইটো কাৰণে মানে আমি it is always good to let Bible or living word of God lead our lives.